আজি আমাৰ এই এতিয়া 11টামান বজাতে ইয়াৰে গেমনৰ পাইপটো ফাটিছে। আগতেও ফাটিছিলে, ফাটি কেনে পানী বহুত ওলাইছে। ওলাই মানে কি হৈছে, আমাৰ স্কুলৰ ভিতৰতে এই গেটটো অলপ চাপৰ, এই গেটটোৰে পানীবিলাক পূৰা সোমাই স্কুলৰ ভিতৰত ল'ৰা ছোৱালী আমি বিভিন্ন এখন মেলা পাতিছিলোঁ, আমি শিশু মেলা, তাতে মানে গাৰ্জেনবিলাকো আছিলে একেলগতে। তাতে ভিতৰে বস্তুবিলাক একদম পানী সোমাই একদম চোতালখন পূৰা পানী ভৰ্তি হৈ গৈছে। তাৰমানে আমি অলপ এইটো কৰ্তৃপক্ষই আগতেও হৈছে আৰু এতিয়াও আজিও হৈছে এইটো। আৰু পৰৱৰ্তী সময়ত যদি হৈ যায়, আমাৰ ক্লাছ চলি থাকোঁতে ডাঙৰ এটা বিপদ হৈ যাব পাৰে ল'ৰা ছোৱালীৰ কাৰণে। এইটো এটা মানে কৰ্তৃপক্ষই এইটো অতি সোনকালে ব্যৱস্থা ল'লে আমি ভাল পাম। সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, কি ক'ব? আজি আমাৰ এই এতিয়া 11টামান বজাতে ইয়াৰে গেমনৰ পাইপটো ফাটিছে। আগতেও ফাটিছিলে, ফাটি কেনে পানী বহুত ওলাইছে। ওলাই মানে কি হৈছে, আমাৰ স্কুলৰ ভিতৰতে এই গেটটো অলপ চাপৰ, এই গেটটোৰে পানীবিলাক পূৰা সোমাই স্কুলৰ ভিতৰত ল'ৰা ছোৱালী আমি বিভিন্ন এখন মেলা পাতিছিলোঁ, আমি শিশু মেলা, তাতে মানে গাৰ্জেনবিলাকো আছিলে একেলগতে। তাতে ভিতৰে বস্তুবিলাক একদম পানী সোমাই একদম চোতালখন পূৰা পানী ভৰ্তি হৈ গৈছে। তাৰমানে আমি অলপ এইটো কৰ্তৃপক্ষই আগতেও হৈছে আৰু এতিয়াও আজিও হৈছে এইটো। আৰু পৰৱৰ্তী সময়ত যদি হৈ যায়, আমাৰ ক্লাছ চলি থাকোঁতে ডাঙৰ এটা বিপদ হৈ যাব পাৰে ল'ৰা ছোৱালীৰ কাৰণে। এইটো এটা মানে কৰ্তৃপক্ষই এইটো অতি সোনকালে ব্যৱস্থা ল'লে আমি ভাল পাম। সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, কি ক'ব? আজি আমাৰ এই এতিয়া 11টামান বজাতে ইয়াৰে গেমনৰ পাইপটো ফাটিছে। আগতেও ফাটিছিলে, ফাটি কেনে পানী বহুত ওলাইছে। ওলাই মানে কি হৈছে, আমাৰ স্কুলৰ ভিতৰতে এই গেটটো অলপ চাপৰ, এই গেটটোৰে পানীবিলাক পূৰা সোমাই স্কুলৰ ভিতৰত ল'ৰা ছোৱালী আমি বিভিন্ন এখন মেলা পাতিছিলোঁ, আমি শিশু মেলা, তাতে মানে গাৰ্জেনবিলাকো আছিলে একেলগতে। তাতে ভিতৰে বস্তুবিলাক একদম পানী সোমাই একদম চোতালখন পূৰা পানী ভৰ্তি হৈ গৈছে। তাৰমানে আমি অলপ এইটো কৰ্তৃপক্ষই আগতেও হৈছে আৰু এতিয়াও আজিও হৈছে এইটো। আৰু পৰৱৰ্তী সময়ত যদি হৈ যায়, আমাৰ ক্লাছ চলি থাকোঁতে ডাঙৰ এটা বিপদ হৈ যাব পাৰে ল'ৰা ছোৱালীৰ কাৰণে। এইটো এটা মানে কৰ্তৃপক্ষই এইটো অতি সোনকালে ব্যৱস্থা ল'লে আমি ভাল পাম। সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, কি ক'ব? আজি আমাৰ এই এতিয়া 11টামান বজাতে ইয়াৰে গেমনৰ পাইপটো ফাটিছে। আগতেও ফাটিছিলে, ফাটি কেনে পানী বহুত ওলাইছে। ওলাই মানে কি হৈছে, আমাৰ স্কুলৰ ভিতৰতে এই গেটটো অলপ চাপৰ, এই গেটটোৰে পানীবিলাক পূৰা সোমাই স্কুলৰ ভিতৰত ল'ৰা ছোৱালী আমি বিভিন্ন এখন মেলা পাতিছিলোঁ, আমি শিশু মেলা, তাতে মানে গাৰ্জেনবিলাকো আছিলে একেলগতে। তাতে ভিতৰে বস্তুবিলাক একদম পানী সোমাই একদম চোতালখন পূৰা পানী ভৰ্তি হৈ গৈছে। তাৰমানে আমি অলপ এইটো কৰ্তৃপক্ষই আগতেও হৈছে আৰু এতিয়াও আজিও হৈছে এইটো। আৰু পৰৱৰ্তী সময়ত যদি হৈ যায়, আমাৰ ক্লাছ চলি থাকোঁতে ডাঙৰ এটা বিপদ হৈ যাব পাৰে ল'ৰা ছোৱালীৰ কাৰণে। এইটো এটা মানে কৰ্তৃপক্ষই এইটো অতি সোনকালে ব্যৱস্থা ল'লে আমি ভাল পাম।